Welcome to Study Leads. আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিবলৈ গৈ আছোঁ এইচএছ ছেকেণ্ড ইয়াৰৰ ইংৰাজী গ্ৰামাৰ এটা ইম্পৰ্টেণ্ট টপিক যিটো হৈছে নেৰেশ্যনৰ বিষয়ে। মই আশা কৰোঁ এই ভিডিঅ'টো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব, কাৰণ মই ইয়াত যিকেইটা নেৰেশ্যনৰ কুৱেশ্যনৰ বিষয়ে ডিছকাছ কৰিছোঁ সেইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যন আৰু লগতে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰি অন্তিম সময়লৈকে চাই থাকিবা। বহুত ছাত্ৰ ছাত্ৰীয়ে বহুত দিনৰ পৰা কমেণ্ট কৰি কৈ আছে যে নেৰেশ্যনৰ বিষয়ে ভিডিঅ' আপলোড কৰাৰ কাৰণে, সেইকাৰণে তোমালোকৰ অনুৰোধ ক্ৰমে আজি মই ডিছকাছ কৰিবলৈ গৈ আছোঁ এই টপিকটোৰ বিষয়ে। তো নেৰেশ্যন বিশেষকৈ অলপ দীঘলকৈ আহে পৰীক্ষাত, সেইকাৰণে বহুতো ছাত্ৰ ছাত্ৰীৰ কনফিউজন হয় নেৰেশ্যনৰ কুৱেশ্যন আনচাৰখন লিখাত। গতিকে তোমালোকে যদি এইখিনি নিয়মখিনি অলপ বুজি পোৱা তেনেহ'লে এইখিনি ইমান কষ্ট নহয়। তোমালোকে মই এই ভিডিঅ'টোত পাৰ্ট 1 মানে টোটেল নেৰেশ্যনৰ ভিডিঅ' মই তিনিটা টোটেল ভিডিঅ' আপলোড কৰিম। এইটো হৈছে পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, টোটেল মানে তিনিটা ভিডিঅ' মই আপলোড কৰিম। চ' একেলগত যদি গোটেইখিনি কুৱেশ্যনৰ আনচাৰ দিলে ভিডিঅ'টো বহুত দীঘল হৈ যায়, সেইকাৰণে মোৰ আপলোডত প্ৰব্লেম হয়। আজি মই কেইটামান কুৱেশ্যনৰ বিষয়ে ডিছকাছ কৰিম। ইয়াৰ পিছত মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিম। আজি হৈছে 3 তাৰিখ, 5 তাৰিখৰ ভিতৰত মই তোমালোকৰ টোটেল 5 ফেব্ৰুৱাৰীৰ ভিতৰত টোটেল মানে 3টা পাৰ্ট পাই যাবা। তোমালোকে ডেছক্ৰিপশ্যনত লিংক থাকিব, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, বাকী পাৰ্ট 2 আৰু পাৰ্ট 3। গতিকে তোমালোকে এই ভিডিঅ'টো চাই সেইখিনি ভিডিঅ' চাই ল'বা, যেতিয়া মই আপলোড কৰিম তোমালোকে ন'টিফিকেশ্যন পাই যাবা। ঠিক আছে, এতিয়া আমি ডিছকাছ কৰোঁ। চ' প্ৰথম কুৱেশ্যনটো আমি চাই লওঁ। হি ছেড টু মি, why are you so late? I said to him, I do not wake up early in the morning. চ' নেৰেশ্যন আমি প্ৰথমতে জানিব লাগিব কুৱেশ্যনটো ডাইৰেক্ট নেৰেশ্যনত আছে নে ইনডাইৰেক্ট নেৰেশ্যনত আছে। ঠিক আছে, ইমান কষ্ট নহয়, যদি অলপ মনোযোগ দি এইখিনি তোমালোকে চাই লোৱা ইমান কষ্ট নহয়। চ' প্ৰথমতে আমি জানিব লাগিব ডাইৰেক্ট নেৰেশ্যনত আছে নে ইনডাইৰেক্ট নেৰেশ্যনত আছে। ইয়াত পাৰ্ট দুটা আছে, মানে এটা কুৱেশ্যনৰ পাৰ্ট দুটা। হি ছেড টু মি, তেওঁ মোক কৈছিল why are you so late? ইয়াত আছে এইখিনি কয় ৰিপৰ্টিং ভাৰ্ব, ৰিপৰ্টিং ভাৰ্বৰ পিছত আছে কমা, আৰু এই যিখিনি তেওঁ কথা কৈছিল এইখিনি কয় ৰিপৰ্টেড স্পীচ। ৰিপৰ্টেড স্পীচখিনি থাকিব উৰ্ধ কমাৰ ভিতৰত, ইনভাৰ্টেড কমাৰ ভিতৰত। ঠিক আছে, চ' মানে ডাইৰেক্ট নেৰেশ্যনত আছে নে ইনডাইৰেক্ট নেৰেশ্যনত আছে আমি কেনেকৈ গম পাম? যেতিয়া ৰিপৰ্টিং ভাৰ্বৰ পিছত কমা আৰু ৰিপৰ্টেড স্পীচৰ ওপৰত এনেকৈ ইনভাৰ্টেড কমা থাকিব, তেতিয়া চেণ্টেঞ্চটো থাকে ডাইৰেক্ট নেৰেশ্যনত। ঠিক আছে, ৰিপৰ্টিং ভাৰ্বৰ পিছত ইয়াত কমা আছে আৰু ইয়াত আছে ইনভাৰ্টেড কমা, সেইকাৰণে চেণ্টেঞ্চটো আছে ডাইৰেক্ট নেৰেশ্যনত। ঠিক আছে, এতিয়া আমি কৰিব লাগিব ইনডাইৰেক্ট। চ' এইটো হৈছে এটা পাৰ্ট। তোমালোকে দীঘল কুৱেশ্যন দেখি ভয় নাখাবা, ইয়াত পাৰ্ট দুটা লাগিব। এই পাৰ্টটোৰ কুৱেশ্যনটোৰ আনচাৰ প্ৰথমতে আমি কৰি লওঁ। এইটো চোৱা, ডাইৰেক্ট নেৰেশ্যন ৰিপৰ্টেড স্পীচ হ'ব লাগিব এছাৰ্টিভ চেণ্টেঞ্চ নে ইণ্টাৰগেটিভ নে ইম্পাৰেটিভ। চোৱা, why are you so late পিছত কুৱেশ্যন মাৰ্ক দিয়া আছে, সেইকাৰণে চেণ্টেঞ্চটো হ'ব এছাৰ্টিভ চেণ্টেঞ্চ। ঠিক আছে, ইণ্টাৰগেটিভ চেণ্টেঞ্চ, প্ৰশ্নবোধক বাক্য। আমি জানো যে ইণ্টাৰগেটিভ চেণ্টেঞ্চ হ'লে ছেডটোৰ সলনি আমি লিখিব লাগিব আস্কড। চোৱা, হি ছেড টু মি, ইয়াত প্ৰশ্নবোধক চিন আছে, ইণ্টাৰগেটিভ চেণ্টেঞ্চ, সেইকাৰণে ছেডটোৰ সলনি হ'ব আস্কড, অবজেক্ট মে হৈ বহিব। ঠিক আছে, আৰু এটা নিয়ম আছিল যে কমা আৰু ইনভাৰ্টেড কমাৰ সলনি ইফ বহে, কিন্তু WH থকা ৱাৰ্ডৰ দ্বাৰা ৰিপৰ্টেড স্পীচ আৰম্ভ হ'লে ইফ নবহে। ইয়াত চেণ্টেঞ্চটো WH থকা ৱাইৰ দ্বাৰা আৰম্ভ হৈছে, সেইকাৰণে ইফ নবহে, চিধা ৱাই আমি লিখিব লাগে। ঠিক আছে, আশা কৰি তুমি বুজি পাইছা। ছেডটোৰ সলনি আস্কড হ'ব কাৰণ ইণ্টাৰগেটিভ চেণ্টেঞ্চ, মি হ'ব ইয়াত চিধা WH, ৱাই, হোৱাট, ৱেন এইবোৰ থাকিলে চিধা এইখিনি বহি যায়। ঠিক আছে, WH থকা ৱাৰ্ড লিখাৰ পিছত আমাৰ আহিব প্ৰনাউনৰ পৰিৱৰ্তন। চ' ইয়াত আছে প্ৰনাউন ইউ হৈছে ছেকেণ্ড পাৰ্চন। ঠিক আছে, ছেকেণ্ড পাৰ্চনৰ প্ৰনাউনৰ পৰিৱৰ্তন হয় অবজেক্ট ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টৰ পাৰ্চন অনুযায়ী। চ' ইয়াত ইউ আৰু কথাটো কাক কৈছিল? মোক কৈছিল মি। ইউ আৰু মি থাকিলে আমি লিখিব লাগিব আই। ঠিক আছে, এতিয়া হ'ব টেন্সৰ পৰিৱৰ্তন। চ' এম ইজ আৰ থাকিলে আমি ইনডাইৰেক্ট লিখিব লাগিব ৱাজ বা ৱেৰ, কাৰণ ইয়াত আছে ৰিপৰ্টিং বা পাষ্ট টেন্স আছে, টেন্সৰ পৰিৱৰ্তন হ'ব আৰু সলনি হ'ব ৱাজ, আইৰ লগত ৱাজ হ'ব। ইয়াত চ' লেট। ঠিক আছে, হি আস্কড মি why I was so late. চ' এইটো আছিল এটা পাৰ্ট। এতিয়া চোৱা ছেকেণ্ড পাৰ্ট, I said to him I do not wake up early in the morning. এই চেণ্টেঞ্চটো আছে ডাইৰেক্ট নেৰেশ্যনত, কাৰণ ইয়াত ৰিপৰ্টিং ভাৰ্বৰ পিছত কমা আছে আৰু ৰিপৰ্টেড স্পীচৰ ওপৰত ইনভাৰ্টেড কমা আছে, সেইকাৰণে আমি এতিয়া চোৱা জানিব লাগিব চেণ্টেঞ্চটো কোন টাইপৰ চেণ্টেঞ্চ, এছাৰ্টিভ নে ইণ্টাৰগেটিভ নে ইম্পাৰেটিভ। চ' এইটো হৈছে হয় বুজি এছাৰ্টিভ চেণ্টেঞ্চ, নেগেটিভ ষ্ট্ৰাকচাৰ হয় এছাৰ্টিভ চেণ্টেঞ্চ। এতিয়া চ' ছেডটোৰ সলনি আমি পাইছোঁ যে এছাৰ্টিভ চেণ্টেঞ্চত আমি ট'ল্ড লিখোঁ, কিন্তু প্ৰথম
প্ৰথমতে যদি কুৱেশ্যন কৰে আৰু পিছত যদি এছাৰ্টিভ সেন্টেন্স থাকে তেনেহ'লে আমি সেটটো সলনি আমি ৰিপ্লাইড লিখিব লাগিব মনত ৰাখিবা তেওঁ মোক খুজিছিল হোৱাই আৰ ইউ চ' লেট তোমাৰ কিয় পলম হৈছিল চ' এইটো সেটটো সলনি আমাৰ নিয়মতে টোল লিখিব লাগিব কিন্তু ইয়াত আমি টোলটো সলনি ৰিপ্লাইড লিখিব লাগে ঠিক আছে কাৰণ এই কুৱেশ্যনটো আনচাৰ দি আছে তেওঁ পিছত কমা ইনভাৰ্টেড কমাৰ সলনি ডেট হ'ব এতিয়া মোৰ প্ৰনাউন পৰিৱৰ্তন ইয়াত আই আছে ফাৰ্ষ্ট পাৰ্চন ইয়াত আছে ফাৰ্ষ্ট পাৰ্চনৰ প্ৰনাউন পৰিৱৰ্তন হয় সাবজেক্টৰ পাৰ্চন যে সাবজেক্ট আছে আই আৰু আই থাকিলে প্ৰনাউন পৰিৱৰ্তন নহয় আই সিধা আই বহিব ঠিক আছে এটা হ'ব টেন্সৰ পইণ্টৰ দুনৰ সলনি হ'ব ডিড নট ৱেক আপ আৰ্লি ইন দা মৰ্নিং হৈ গ'ল চ' ইমান কষ্ট নহয় সিধা কথাটো হৈছে হি আস্কড মি হোৱাই আই ৱাজ চ' লেট আই ৰিপ্লাইড হিম দেট আই ডিড নট ৱেক আপ আৰ্লি ইন দা মৰ্নিং ঠিক আছে নেক্সট কুৱেশ্যনটো আমি চাই লওঁ 2 নম্বৰ কুৱেশ্যনটো এই কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনটো আহিছিল HS 2013 আহিছিল কুৱেশ্যনটো হৈছে why are not you wearing chappals I asked one boy মই এজন ল'ৰাক সুধো তুমি কিয় চাপল পিন্ধি থকা নাই চ' এই সেন্টেন্সটো হৈছে এটা পাৰ্ট চ' এই সেন্টেন্সটো আছে ডাইৰেক্ট নেশ্যনেল কাৰণ ইয়াত ইনভাৰ্টেড কমা আছে আৰু কমা আছে চ' ইয়াত ৰিপৰ্টেড স্পীচ আগত দিছে আমি আনচাৰত প্ৰথমতে ৰিপৰ্টিং বা আগত লিখিব লাগিব ইয়াত ৰিপৰ্টিং বা আছে I asked one boy চ' I asked one boy চ' আক্সৰ সলনি ইয়াত আক্স হ'ব কাৰণ ইনডাইৰেক্ট নেশ্যনেলত আক্স বয় কিন্তু ইয়াত ডাইৰেক্ট নেশ্যনেলত আক্স দিছে সেইকাৰণে ইনডাইৰেক্ট আক্স হ'ব I asked one boy এতিয়া চোৱা সিধা হোৱাই আছে সলনি কি হ'ব আমি আগতে পাইছোঁ হোৱাই হ'ব এতিয়াও প্ৰনাউনৰ পৰিৱৰ্তন ইউ আছে আৰু ইউ হৈছে ছেকেণ্ড পাৰ্চন অবজেক্ট চাব লাগিব অবজেক্ট আছে বয় ইউ আৰু বয় থাকিলে আমি লিখিব লাগিব হি ইয়াত যদি কোনো ছোৱালীৰ নাম থাকে বা গাৰ্ল থাকে আমি লিখিব লাগিব সি ঠিক আছে ইয়াত আছে ইউ হি হ'ব এতিয়া হ'ব টেন্সৰ পৰিৱৰ্তন চ' এতিয়া ৰিপৰ্টিং বাৰ আছে প্ৰেজেণ্ট টেন্সৰ তেনেহ'লে টেন্সৰ পৰিৱৰ্তন নহয় ঠিক আছে তেনেহ'লে এই সেন্টেন্সটো আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ আমি আকৌ লিখিব লাগিব প্ৰেজেণ্ট কণ্টিনিউৱাছত প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰনাউন সাবজেক্টৰ পিছতে আমি হিলৰ লাগিব ইজ বাৰৰ লগত ইয়াত নট আছে নট ৱেৰিং চাপলছ ঠিক আছে I asked one boy why he is not wearing chappals ইয়াৰ পিছত চোৱা my mother did not bring them down from the shelf he answered simply চ' ইয়াত আকৌ ৰিপৰ্টিং বাৰ পিছত দিছে চোৱা কোনে কথাখিনি কৈছে হি আনচাৰ্ড এইখিনি পিছত দিছে আমি আগত লিখিব লাগিব উত্তৰত ঠিক আছে লিখিব লাগিব হি আনচাৰ্ড চিম্পলি ডেট কাৰণ এইটো হৈছে assertive sentence কমা ইনভাৰ্টেড কমা সলনি ইয়াত ডেট হ'ব হি আনচাৰ্ড চিম্পলি ডেট মাই মাদাৰ সলনি হ'ব হিজ মাদাৰ টেন্সৰ পৰিৱৰ্তন নহয় ইয়াত কাৰণ ৰিপৰ্টিং বাৰ প্ৰেজেণ্টত আছে সলনি ডিড নট সলনি ছেম ডিড নট হ'ব ডিড নট ব্ৰিং দেম ডাউন ফ্ৰম দ্য শেল্ফ চ' এনেকুৱা চেণ্টেন্স ৰিপিট কৰে পৰীক্ষাত তোমালোকে অলপ মনোযোগ দি চাই তোমালোকে নোটবুকত ধুনীয়াকৈ লিখি শিকি ল'বা এইখিনি বহুত ইম্পৰ্টেণ্ট হয় 2013 আহিছিল এইটো ইয়াৰ পিছত চাওঁ where do you go every Sunday I asked the girl she replied I go to the church it was 2015 so ইয়াতো ৰিপৰ্টেড স্পীচ আগত দিছে ৰিপৰ্ট আৰু ৰিপৰ্টিং বাৰ পিছত ঠিক আছে আমি আনচাৰত ৰিপৰ্টিং বাৰ আগত লিখিব লাগিব চ' I asked the girl ঠিক আছে এই চব কমা ইনভাৰ্টেড কমা সলনি আমি where লিখিব লাগে এতিয়াও প্ৰনাউনৰ পৰিৱৰ্তন হয় ইয়াত ইউ আছে ইউ হৈছে ছেকেণ্ড পাৰ্চন আমি অবজেক্ট চাব লাগিব এইমাত্ৰ কৈছোঁ ইয়াত দা গাল আছে ইউ আৰু গাল থাকিলে আমি লিখিব লাগিব সি ঠিক আছে এতিয়া হ'ব টেন্সৰ পৰিৱৰ্তন কিন্তু এই সেন্টেন্সটোৰ টেন্সৰ পৰিৱৰ্তন নহয় কাৰণ এভৰি সানডে আছে ঠিক আছে এভৰি সানডে মানে এটা নিয়ম আছে নেশ্যনেলত যে চিৰসত্য বা অভ্যাগত বাক্য হ'লে টেন্সৰ পৰিৱৰ্তন নহয় এইটো হৈছে অভ্যাগত বাক্য টেন্সৰ পৰিৱৰ্তন হয় এতিয়া আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি আকৌ লিখিব লাগিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ঘটনা কি আছিল সাবজেক্ট প্লাস V1 প্লাস অবজেক্ট সি লগত হ'ব গোজ এভৰি সানডে সি ৰিপ্লাইড চ' ৰিপ্লাইড অলপ ৰিপ্লাইড হ'ব কাৰণ ইয়াত হেৰি দি দিছে ৰিপ্লাইড দি দিছে ৰিপ্লাইড সলনি হ'ব ৰিপ্লাইড কমা ইনভাৰ্টেড কমা সলনি হ'ব ডেট এতিয়া হ'ব প্ৰনাউনৰ পৰিৱৰ্তন আই আছে আই হৈছে ফাৰ্ষ্ট পাৰ্চন চাব লাগিব সাবজেক্ট কি আছে ইয়াত সি তেনেহ'লে আমি লিখিব লাগিব she goes to the church ইয়াত টেন্সৰ পৰিৱৰ্তন নহয় I asked the girl where she goes every Sunday she replied that she goes to the church আকৌ নিশ্চয় বুজি পাইছে এইটো ইয়াৰ 4 নম্বৰ কুৱেশ্যনটো হৈছে how long do you have to wait for your train the woman asked me ঠিক আছে এইটো হৈছে এটা পাৰ্ট মহিলাগৰাকীয়ে মোক কৈছিল তুমি তোমাৰ ট্ৰেইনৰ কাৰণে কিমান সময় অপেক্ষা কৰিবা চ' ইয়াত ৰিপৰ্টিং বাৰ পিছত দিছে আমি ৰিপৰ্টিং বাৰ আগত লিখিব লাগিব the woman asked me ঠিক আছে কমা ইনভাৰ্টেড কমা সলনি ইয়াত আমি হাউ লিখিব লাগিব কাৰণ WH থকা ৱাৰ্ড এইটো হাউ লং এতিয়াও প্ৰনাউন কৰিব চ' ইউ হৈছে ছেকেণ্ড পাৰ্চন আমি ইতিমধ্যে পাই আহিছোঁ ইউ হৈছে ছেকেণ্ড পাৰ্চন হোৱাৰ লগে লগে আমি অবজেক্ট চাব লাগিব অবজেক্ট কাক খুজিছিল মহিলাগৰাকী মোক খুজিছিল মি ইউ আৰু মি থাকিলে আমি লিখিব লাগিব আই এতিয়া হ'ব টেন্সৰ পৰিৱৰ্তন ইয়াত টেন্সৰ পৰিৱৰ্তন হ'ব সেন্টেন্স আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত চ' ইয়াত সাবজেক্ট ডু আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স প্ৰেজেণ্ট ইনডিফিনিট টেন্সটো আমি লৈ যাব লাগিব পাষ্ট ইনডিফিনিট টেন্সত চ' পাষ্ট ইনডিফিনিট টেন্সত বাৰ আছে ইয়াত হেভ হেভৰ সলনি আমি লিখিব লাগিব হেড টু ৱেইট ফৰ
এতিয়া চোৱা আকৌ pronoun ইয়াত আহি গ'ল your সলনি আমি লিখিব লাগিব my your আৰু me থাকিলে আমি লিখিব লাগিব my চোৱা ইয়াত যদি your থাকে ঠিক আছে your is second person pronoun পৰিৱৰ্তন হ'ব ৰিপৰ্টিং বা অবজেক্টৰ পাৰ্সন অনুযায়ী ইয়াত অবজেক্ট কি আছে me আছে your আৰু me থাকিলে আমি লিখিব লাগিব my ঠিক আছে my train হৈ গ'ল এইটো এই second part আহি গ'ল about an hour I replied so ইয়াতো ৰিপৰ্টিং বাৰ পিছত যদি আমি আগত লিখিব লাগিব I replied কমা ইনভাৰ্টেড কমা সলনি লিখিব লাগিব that আৰু এখানে তো কোনো pronoun নাই টেন্স নাই সিধা এখানে লিখি দিলে হল about an hour I replied that about an hour ঠিক আছে এখানে তোমালোকে কেনেকৈ লিখিব পাৰিবা I replied that I had to wait for my train about an hour কিন্তু এনেকৈ সিধা লিখি দিলে হল ভুল নহয় so হৈছে the woman asked me how long I had to wait for my train I replied that about an hour আকৌ নিশ্চয় বুজি পাইছা ইয়াৰ পিছৰ কোৱেশ্যনটো চাই লও The boy said to the teacher, "Sir, I am weak in English and seek your advice." So, it is a part. Another part. It was 2017. Both important question. So, it was comma inverted comma as direct narration. ठीक है এতিয়া important piece হ'ব লাগিব inverted comma ভিতৰৰ কথা হৈছে assertive sentence ঠিক আছে সেটো হলে আমি লিখিব লাগিব told এটা তো স্যার যদি ইনভার্টেড কমাৰ ভিতৰত স্যার শব্দটো থাকে নহলে আমি এটা শব্দ নতুনকৈ লিখিব লাগিব ইয়াত সাবজেক্টৰ ভিতৰত দা বয় পলাইটলি শব্দটো ইয়াত নাই কিন্তু আমি লিখিব লাগিব যদি স্যার থাকে ইয়াত ৰিপৰ্টেড স্পেচৰ ভিতৰত দা বয় পলাইটলি told কমা ইনভার্টেড কমা সলনি হ'ব told the teacher ঠিক আছে এতিয়াও pronoun পৰিৱৰ্তন I আছে দা বয় আছে আমি লিখিব লাগিব কমা ইনভাৰ্টেড কমা সলনি হ'ব that এতিয়াও pronoun পৰিৱৰ্তন I আছে দা বয় আছে হ'ব he এতিয়াও টেন্সৰ পৰিৱৰ্তন এমৰ সলনি হ'ব was weak in English and barber সিকৰ সলনি হ'ব sought his advice your আছে second person the teacher আছে আমি লিখিব লাগিব his advice হৈছে the boy politely told the teacher that he was weak in English and sought his advice ইয়াৰ পিছত second part read the text thoroughly and try to express your ideas in simple correct English said the teacher মানে লৰা the boy said to the teacher লৰাজনে শিক্ষকজনক কৈছিল sir I am weak in English মই ইংৰাজী দুৰ্বল and seek your advice আপোনাৰ এডভাইস বিচাৰো টিচাৰজনে কি কৈছিল এডভাইস দিছিল ঠিক আছে এইটো যে ইম্পাৰেটিভ সেন্টেন্স ডাইৰেক্ট নাৰেশন আছে তাহলে ইয়াত ৰিপৰ্টিং বাৰ পিছত দিয়া আছে আমি আগত লিখিব লাগিব the teacher said all লিখিব লাগিব advised him কাক দিছিল লৰাজনক দিছিল him লিখিব লাগিব আৰু ইম্পাৰেটিভ সেন্টেন্সত কমা ইনভাৰ্টেড কমা সলনি লিখিব লাগিব to The teacher advised him to read the text thoroughly and try to express so এখানে টেন্সৰ পৰিৱৰ্তন নহয় ইম্পাৰেটিভত your সলনি লিখিব লাগিব his ideas in simple correct English আকৌ নিশ্চয় বুজি পাইছা মানে প্ৰথম পাৰ্টটো আছে assertive এই কাৰণে সেটটো সলনি হৈছে told ইয়াৰ polite শব্দটো আহিছে sir টকাৰ কাৰণে ইয়াৰ পিছত কমা ইনভাৰ্টেড কমা সলনি that হৈছে ইয়াৰ পিছত pronoun পৰিৱৰ্তন আছে I হৈছে first person ইয়াত দা বয় আছে he হৈ গ'ল টেন্সৰ পৰিৱৰ্তন হ'ল এমৰ সলনি was হৈছে বাকি সিকৰ সলনি sought হৈছে বাকি ঠিক আছে pronoun এটা আছে ইয়াত your হৈছে second person ইয়াত টিচাৰ আছে কাৰণে your সলনি his লিখিব লাগে এইখিনি ইয়াত ইয়াৰ পিছত আছে second part আছে imperative sentence ৰিপৰ্টিং বা সলনি আমি এডভাইস লিখিব লাগিব কাৰণ শিক্ষকজনে ছাত্ৰজনক উপদেশ দিছিল ঠিক আছে The teacher advised him কমা ইনভাৰ্টেড কমা ইয়াত টু হ'ব বাকিখিনি একে থাকিব মাত্ৰ এই pronoun পৰিৱৰ্তন হৈছে your সলনি he হৈছে আকৌ নিশ্চয় বুজি পাইছা ইয়াৰ পিছত 6 নম্বৰ কোৱেশ্চনটো হৈছে read Rina said to the boy what is the matter why are you crying be cheerful so Rina ইয়াত তোৰ reported speech তিনিটা আছে what's the matter why are you crying be cheerful কিন্তু কথাটো এজনে কৈছিল Rina said to the boy so প্ৰথম দুইটা কথা আছে দুটা আছে ইন্টাৰগেটিভত এটা আছে ইম্পাৰেটিভত so আমি প্ৰথমতে যদি এনেকৈ দুটা ইন্টাৰগেটিভত দিয়ে তেনে আমি কেনেকৈ কৰিব লাগিব চাই লোৱা Rina said to হলনি হ'ব asked কাৰণ ইন্টাৰগেটিভ সেন্টেন্স said to হলনি asked হয় the boy এতিয়া চোৱা what হলনি what হ'ব এবাৰ সাবজেক্ট হলনি the matter what the matter ইয়াত এছে ইজ বুজাই আছে what is the matter তেনে water was is হলনি আমি লিখিব লাগিব was এতিয়া চোৱা আকৌ এইটো আহিছে এই কথাটো কোনে কৈছিল ছোৱালীজনীয়ে কৈছিল ঠিক আছে তেনেহলে দুইটা ইন্টাৰগেটিভ সেন্টেন্স হয় মত ৰাখিবা দুইটা যদি ইন্টাৰগেটিভ হয় তেনেহলে আমি এন্ড লগাই কৰিব পাৰো মাজত ইয়াত এন্ড লগাইছো আকৌ why you আছে ইউৰ সলনি আমি লিখিছো he you are second person boy object the boy আছে he হৈছে টেন্সৰ আৰু সলনি হৈছে was crying হৈছে crying why he was crying Rina asked the boy what's the matter was বিষয়টো কি আছিল why he was crying আৰু তেওঁ কিয় কান্দি আছিল ঠিক আছে এতিয়া চোৱা এই দুইটা আছিল ইন্টাৰগেটিভ
ইণ্টাৰগ্ৰেটিভ ফৰ্ম দুইটা যদি ইণ্টাৰগ্ৰেটিভ হয় আৰু এজন মানুহে কয় তেতিয়াহ'লে আমি মাজত এন লগাই কৰিব পাৰোঁ পিছৰ পাৰ্টটো আহি গ'ল বি চেয়াৰফুল এইটো হৈছে ইম্পাৰটিভ হৈ গ'ল চব বাৰ আৰম্ভ হৈছে ইম্পাৰটিভ চেণ্টেন্স নহ'লে ৰীণা কি কৰিছিল ল'ৰাজনক কি কৰিছিল উপদেশ দিছিল এতিয়া আমি ক'ব লাগিব ইয়াত নতুনকৈ লিখি ল'ব লাগিব অলপ চি অলছ' এডভাইজড হিম কমা ইনভাৰ্টাৰ কমা সলনি টু হ'ব টু আৰু বি চেয়াৰফুল ঠিক আছে এই পাৰ্টটো হৈছে ইম্পাৰটিভ ঠিক আছে কথাটো কৈছিল কোনে ৰীণাই কৈছিল মানে কথাটো আকৌ কৈছিল সেইকাৰণে অলছ' লিখিব লাগিব আৰু ছেটটোৰ সলনি আমি লিখিব লাগিব এডভাইচ কাৰণ ল'ৰাজনক তেওঁ এডভাইচ দিছিল ঠিক আছে আৰু কমা ইনভাৰ্টাৰ কমা সলনি হ'ব টু আৰু বি চেয়াৰফুল আশা কৰোঁ নিশ্চয় বুজি পাইছা আজি মই 6টা কুৱেশ্যনৰ আনচাৰ বিষয়ে ডিছকাছ কৰিছোঁ এইখিনি চোৱা 19, 17, 16, 15 আৰু 13ত অহা কুৱেশ্যন মই পাৰ্ট 2 পাৰ্ট 3 এনেকৈ তোমালোকৰ টোটেল 20 কুৱেশ্যন 20টা কুৱেশ্যন দিম মই আৰু ইয়াৰ পৰা নিশ্চয় পৰীক্ষাত তোমালোকৰ 2টা কমন থাকিবই চ' আজি হৈছে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 টোটেল 20টা লাগিব কুৱেশ্যন তোমালোকে মিছ নকৰিবা এইখিনি ধুনীয়াকৈ লিখি শিকি